নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ বান্ধৱীসকল আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, এই বিজ্ঞাপনটোত অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পদৰ কাৰণে প্ৰকাশ কৰিছে। আপোনালোকে বিজ্ঞাপনটো চাওক, সকলোখিনি ডিটেইলছ মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল এতিয়া মই প্ৰথমতে আপোনালোকক দেখাইছোঁ অফিচ এছিষ্টেণ্ট পদৰ কাৰণে। এইটো দেখিছে আপোনালোকে অফিচ এছিষ্টেণ্ট পদ, ইয়াৰে এটা পদ আছে আৰু এই পদটোৰ কাৰণে দৰমহাটো দিয়া হ'ব 18,000 টকা। এইটো পাৰ মান্থ আপোনালোকৰ 18,000 টকা দৰমহা হ'ব। এইটো ফিক্স পে' হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব, গ্ৰেজুৱেশ্যন থাকিব লাগিব। আপোনালোকৰ আৰ্টছ, কমাৰ্চ বা ছায়েন্স যিকোনো ষ্ট্ৰীমতে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ ইয়াতে থাকিব লাগিব। আপোনালোকে কম্পিউটাৰ অপাৰেট কৰিব জানিব লাগিব আৰু ইয়াত আপোনালোকৰ টাইপিং স্পীডটো অলপ ভাল হ'ব লাগিব। লগতে আপোনালোকে ফাইল বনাব জানিব লাগিব, প্ৰেজেণ্টেশ্যন বনাব জানিব লাগিব আৰু ফাইলবিলাক আপোনালোকে মেইনটেনেঞ্চ, প্ৰচেছিং নলেজ আপোনালোকৰ থাকিব লাগিব। এইকেইটা যদি নলেজ আপোনালোকৰ আছে, যিজন কম্পিউটাৰ জানে তেওঁ নিশ্চয় এইখিনি বস্তু জানিবই। গতিকে আপোনালোকে কম্পিউটাৰ নলেজ থকা ব্যক্তিসকলে সকলোখিনি এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু 2 নম্বৰ যিটো পিয়নৰ পদ আছে, পিয়নৰ পদটোৰ কাৰণে আপোনালোকে চাওক, ইয়াতে এটা পদ আছে পিয়নৰ, ইয়াৰ দৰমহাটো 12,500 টকা হ'ব আৰু এই পিয়নৰ পদটোৰ কাৰণে আপোনালোকক ক্লাছ 8 পাছ হ'লেই এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই পদবিলাকৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এইটো অনলাইন নহয়, অফলাইন এপ্লাই কৰিব লাগিব। গতিকে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিৰ্দিষ্ট এড্ৰেছত আপোনালোকে পঠাব লাগিব। গতিকে আপোনালোকে ইয়াৰ ডিটেইলছখিনি আপোনালোকে চাই লওক, মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰি আছোঁ। এতিয়া আমি আহোঁ, এই পদখিনিৰ কাৰণে বয়সৰ সীমাটোৰ কথা উল্লেখ আছে। আপোনালোকৰ এই পদখিনিৰ কাৰণে ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। ইয়াত কোনো ধৰণৰ আপোনালোকৰ ৰিটেন এক্সাম নহয়, ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। আপোনালোকৰ ইয়াতে স্কিল টেষ্ট হ'ব যিটো অফিচ এছিষ্টেণ্টৰ কাৰণে, আৰু যি পিয়নৰ কাৰণে যিটো পদ আছে তাতো ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। আপোনালোকে তাতে যাব লাগিব আৰু ইয়াত ক'ত যাব লাগিব, কি কৰিব লাগিব, এইখিনি আপোনালোকে এপ্লাই কৰাৰ পাছত আপোনালোকে নিজে জানিব পাৰিব। 2 নম্বৰতে আপোনালোকৰ এই পদৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সটো মিনিমাম 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকৰ 40 বছৰ হ'ব লাগিব। আৰু ইয়াতে এজৰ আপোনালোকৰ ৰিলেক্সেশ্যন পাব বা কাষ্টৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনালোকে কোন কাষ্টৰ, সেই কাষ্টৰ ওপৰত নিৰ্ভৰ কৰি বয়সৰ আপোনালোকৰ আপাৰ এজৰ লিমিটেশ্যনটো আপোনালোকে পাই যাব। আৰু নেক্সট আমি কি আছে চাওঁ আহক। আপোনালোকে যিখিনি মেইন ইম্পৰ্টেণ্ট বস্তু মই সেইকেইটাই আপোনালোকক জনাই দিব বিচাৰি আছোঁ। আপোনালোকে এইকেইটা চাই ল'ব আৰু ঠিক তেনেদৰে আপোনালোক গোটেইকেইটা বস্তু মই ইয়াতে দেখাই দিছোঁ কি বস্তু আপোনালোকক লাগিব। এইটো পিয়নৰ পদৰ কাৰণে হৈ একেধৰণেই আপোনাৰ দিয়া হৈছে। বয়সটো পিয়নৰ কাৰণে 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব। আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ কাৰণে 21 বছৰৰ পৰা 40 বছৰ আছিলে আৰু পিয়নৰ কাৰণে 18 বছৰৰ পৰা 40 বছৰ। এইটো বস্তু আপোনালোকে ভালদৰে লক্ষ্য কৰিব। ইয়াতে পদ যিহেতু ইয়াতে ডাইৰেক্ট ইণ্টাৰভিউটো আপোনালোকৰ হ'ব আৰু ইয়াতে আপোনালোকৰ কি কৰিব লাগিব এইখিনিৰ বিষয়েও, ৱৰ্কটো কি কাম আপোনালোকে ইয়াতে কৰিব লাগিব সেইখিনি জব ডিটেইলছটোৰ ইয়াতে উল্লেখ আছে গোটেইখিনি। আপোনালোকে এইখিনি বিজ্ঞাপনটো সবিশেষ চাই ল'ব। বিজ্ঞাপনটো আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ লিংক পাব, তাৰ পৰা আপোনালোকে গৈ লৈ চাব পাৰিব। আৰু আমি এতিয়া আহোঁ নেক্সট, আৰু কি কথা আমি ইয়াৰ পৰা জানিব লাগিব। ইয়াতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, আমি কণ্ডিশ্যনকেইটা আমি চাওঁ। প্ৰথম কণ্ডিশ্যনটো হৈছে আমি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, নম্বৰ 1। 2 নম্বৰ
আহিছে আমাৰ যিখন ফৰ্ম আছে আমি ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিম তাতে আপোনালোকৰ মোবাইল নাম্বাৰ দেখিছে আৰু ইমেইল আইডি এই দুটা বস্তু আপোনালোকে তাতে মেনশ্যন কৰিব লাগিব অৰ্থাৎ আপোনালোকে ফৰ্মত ফিল আপ কৰিব লাগিব 3 নম্বৰতে আহিলে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপোনালোকৰ থাকিব লাগিব এই গিটা বস্তু আপোনালোকৰ লাগিবই আৰু আপোনালোকৰ যেটো ফৰ্ম ৰিজেক্ট হ'ব ৰিজেক্ট হোৱাৰ কোনো চান্স নোহোৱাকৈ আপোনালোকে ডাইৰেক্টলি দিব পাৰে বা ইনডাইৰেক্টলি আপোনালোকে ইমিডিয়েট পোৱাকৈ আপোনালোকে পঠাব পাৰে আৰু এইটো পঠাবৰ কাৰণে আপোনালোকে 28 মে 2024 তাৰিখৰ ভিতৰত পোৱাকৈ আপোনালোকে পোষ্টেলত পঠিয়াব পাৰে কিন্তু আপোনালোকে এটা কথা লক্ষ্য ৰাখিব যাতে ফৰ্মখন আপোনালোকৰ অফিচত গৈ 28 মে ভিতৰত পাইগৈ যদি 28 মে পিছত পায় তেতিয়াহ'লে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট বুলি ডিক্লেয়াৰ কৰা হ'ব আৰু 6 নম্বৰ দিছে আপোনালোকৰ ইয়াৰ বিনিময়ত কোনো টিএ বা ডিএ দিয়া নহ'ব এইকেইটা বস্তু আপোনালোকে মনত ৰাখিব আৰু যদি আপোনালোকৰ নামত কিবা ক্ৰিমিনেল কেছ আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই নকৰাই ভাল ক্ৰিমিনেল কেছ থাকিলে নিশ্চয় আপোনালোকৰ এই পদবিলাক দিয়া নহ'ব আৰু দিয়া হৈছে আপোনালোকে সাবমিট কৰিব লাগিব যেহেতু গতিকে কোড সাবমিট কৰিব আৰু পদকেইটা কোড আছে মই এইকেইটা আপোনালোকক ডিটেইলছ জনাই দিছোঁ এই পদটো হৈছে ধুবুৰী ডিস্ট্ৰিক্টৰ হয় গতিকে আপোনালোকে ধুবুৰী জুডিচিয়াৰী যেটো অফিস আছে তাতে আপোনালোকে ডকুমেন্ট জমা দিব লাগিব আৰু আপোনালোকে ইয়াৰ সবিশেষ যদি চাব বিচাৰে বিজ্ঞাপনটো যদি বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপচনত ইয়াৰ অফিচিয়েল লিংকটো পাই যাব তাৰ পৰা গৈ বিজ্ঞাপনটো চাব পাৰিব এইটো অফিচিয়েল লিংকটো মই আপোনালোকক দেখাই দিছোঁ এই অফিচিয়েল লিংকত গ'লে আপোনালোকে চাব পাৰিব ধুবুৰী আইন বিভাগত এই পদকিটা খালি আছে গতিকে আপোনালোকে ফৰ্মখন ধুবুৰী আইন বিভাগলৈ সেন্ড কৰিব লাগিব অৰ্থাৎ আপোনালোকে পোষ্ট কৰি দিব পাৰে বা আপোনালোকে বাই হেণ্ড অফিচত দিব পাৰিব এইকেইটা কথা হ'ল আৰু ইয়াতে সবিশেষ আপোনালোকক জনাবলগীয়া তেনে ধৰণৰ আৰু একো নাই কিন্তু এটা কথা আপোনালোকক জনাই থওঁ ইয়াত আপোনালোকে ফৰ্মৰ লগত কি দিব লাগিব আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব আসাম গেজেট পাৰ্ট 9 আৰু লগত আপোনালোকে 3 কপি সেলফ এটেস্টেড পাসপোর্ট সাইজ ফটো দিব আৰু লগত আপোনালোকৰ সেলফ এটেস্টেড কপিজ অফ টেষ্টিমনিয়েল আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিখিনি ডকুমেন্টছ আছে এই সকলোখিনি এজ প্ৰুফ হওক কম্পিউটাৰ ডিপ্লোমাখন হওক এমপ্লয়মেণ্ট এক্সচেঞ্জ সাৰ্টিফিকেট হওক কাষ্ট সাৰ্টিফিকেট হওক এক্সেপ্টা যি আছে সকলোবিলাক আপোনালোকে সেলফ এটেস্টেড ডকুমেন্টছ আপোনালোকে লগত গাঁঠি দিব লাগিব ইয়াতে আপোনাৰ টেষ্টিমনিয়েলত কি আছে আপোনাৰ চাওক এডুকেশ্যন কোৱালিফিকেশ্যন দিব লাগিব এজ প্ৰুফ দিব লাগিব আৰু কম্পিউটাৰ সাৰ্টিফিকেট দিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন দিব লাগিব কাষ্ট সাৰ্টিফিকেট দিব লাগিব এক্সেপ্টা আৰু যদি কিবা ডকুমেন্টছ আছে তেনেহ'লে এইখিনি দিব লাগিব এইকেইটা লৈ আপোনালোকে পঠাব লাগিব যেহেতু কোড পঠাব লাগিব ইয়াতে দিয়া হৈছে দা ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি ডিসিস কোড বিল্ডিং ধুবুৰী অন বিফোৰ 28 মে 2024 এই এড্ৰেছত আপোনালোকে পঠাব লাগিব 28 মেৰ আগতে পোৱাকৈ পঠাব লাগিব গতিকে আপোনালোকৰ সবিশেষ মই কৈ দিলোঁ আপোনালোকে ইয়াৰ পৰা সবিশেষ জানি ল'ব পাৰিব আপোনালোকে ফৰ্মখন যেহেতু পঠাব লাগিব এই এড্ৰেছত ফৰ্মখন পঠাব এই এড্ৰেছটো আপোনালোকক দেখুৱাই দিছোঁ ডিস্ট্ৰিক্ট সেশন জাজ কাম চেয়াৰমেন ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি ধুবুৰী এই এড্ৰেছত আপোনালোকে ফৰ্মখন পঠাব লাগিব বা আপোনালোকে বাই হেণ্ড যদি দিব বিচাৰে তেনেহ'লে এই অফিচত গৈ আপোনালোকে ফৰ্মখন 28 তাৰিখৰ আগতে জমা দিব লাগিব থ্যাংক ইউ বন্ধু বান্ধৱীসকল পুনৰ লগ পাম অন্য এটা নতুন বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিম থ্যাংক ইউ